নিশা উত্তৰ গুৱাহাটী ৰংমল নাজিৰা ঘাটত ভয়ংকৰ অগ্নিকাণ্ড সুলভ মূল্যৰ দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত টংকেশ্বৰ দাস উৰফে মিলিকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডৰ সময়ত ঘৰত শুই আছিল পৰিয়ালটোৰ লোকসকল এই অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰিয়ালটোৰ সদস্যসকলৰ শৰ্ট সাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই মোৰ নাম টংকেশ্বৰ দাস মোৰ নাজিৰা ঘাট আমাৰ যি ৰাতি 1:30মান বজাত খুব সম্ভৱ 1:30মান বজাতে হ'ব ওচৰৰ মানুহে কওঁতেহে আমি সাৰ পালোঁ এতিয়া ইতিমধ্যে ঘৰত ৰাস্তা কাষৰ এই ৰুমটোত লাগিছেই চব চাৰ্কিটেই হ'ব ভাব আৰু এতিয়া আগৰ মানে বাটামবোৰ কেঁচা কাঠৰ আছিল জুই ক্ষিপ্ৰ গতিত জুই আগবাঢ়ি গ'ল 7টা ৰুম মেইন দোকানৰ এই 2টা ৰুমৰ ঘৰত আপুনি শুইছিল মই ঘৰত শুই আছিলোঁ ওচৰ চুবুৰীয়া মাতোতে মানে সাৰ পালোঁ এতিয়া 1:30 প্ৰায় 2টা বাজু হৈছে তাৰপিছত কোনোবাই আমাৰ ঘৰৰ হেৰিয়ে খবৰ দিওঁতে আহিল এখন আহি মানে পানী নোমোৱা হেৰি কৰোঁতে অলপ দেৰিয়ে হৈ গ'ল জুয়ে গোটেই আগুৰি ধৰিছে একো বস্তু আমি সেনেকৈ উলিয়াব নোৱাৰিলোঁ বিশেষকৈ দোকানৰ বস্তুবোৰ দোকানৰ নথি পত্ৰ ঘৰৰ কাগজ পত্ৰ এইবোৰ চবেই যায় গ'ল এই আৰু খুব দুখ লাগিছে ভগৱানৰ সেইখন বস্তু একো বচাব নাপালে দুই এঘৰ আহি পেলাই কেইটামান বস্তা এনেই উলিয়াই দিছে দোকানত আৰু ঘৰৰ বস্তু উলিয়াবই নোৱাৰিলোঁ বিশেষকৈ কাগজ পত্ৰখিনিও যোৱা এতিয়া বহুত অসুবিধাতে পৰিম নেকি কি হয় হৈছে তেওঁলোকৰ মিটাৰৰ পৰাই জুই লাগিছিলে মই যেতিয়া দেখোঁ ওপৰত জুই লাগিছে মোটামুটি তাৰপাছত আমি কেইজন মানে এই মিনাল মই এনেকৈ কেইজন মানে আমি পানী মাৰি দৰ্জা ভাঙি পানী মাৰি চেষ্টা কৰিলোঁ ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হৈছিল তেওঁলোক পলমকৈ আহিল 45 মিনিটমান লেট হ'ল 45 মিনিটৰ সময়ত গোটেইখিনিয়ে জুই লাগি গ'ল 80% লাগিলে তেওঁলোকে আহি পাওঁতে আৰু বস্তু ওলাবই নহ'ল খালি মানুহকেইজন কিবাকৈ ওলাল আৰু বাকী চব যা গ'ল আৰু ৰাইজে বহুত চেষ্টা কৰিছে নাই ৰাইজে যথেষ্ট চেষ্টা কৰিছে কিন্তু আমিও চেষ্টা কৰাৰ পাছতো জুইটো আমি নিবাৰণ কৰিব নোৱাৰিলোঁ এটাকে 80% পুৰা গোটেই পুৰি গ'ল বস্তু একো নাথাকিল আৰু মানুহকেইজন কিবাকৈ ওলাইছে খালি অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট